নমস্কাৰ স্বাগতম এয়া হৈছে প্ৰাইম টাইম বাতৰি ষ্টুডিঅ'ত মই প্ৰাঞ্জল জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ নৃশংস নৰসংহাৰ বৈচাৰণত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ হিন্দু নিধন যজ্ঞত দুই বিদেশীসহ 28 জন পৰ্যটকৰ মৃত্যু হ'ল হিন্দু পৰ্যটকক বাছি বাছি গুলিয়াই হত্যা কৰা নিন্দিত ঘটনাই জুকাৰি গৈছে সমগ্ৰ বিশ্ব বৌদ্ধভূমি পেহেলগাম পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত মুহূৰ্ততে তছনছ ধৰাৰ ভূস্বৰ্গ পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিবলৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈছিল সৌন্দৰ্য বিভাগৰ পৰ্যটকৰ দল কিন্তু ধৰাৰ ভূস্বৰ্গত চলিল মৰ্ত্যৰ অসুৰৰ তাণ্ডৱ পাকিস্তানী পিশাচৰ দলে বাছি বাছি হিন্দুৰ ওপৰত কৰা আক্ৰমণত বৈ গ'ল তেজৰ নৈ শুনা গ'ল মৃত্যুৰ চিৎকাৰ 26 গৰাকী পৰ্যটক নিহত হোৱাৰ উপৰিও চিকিৎসালয়ত প্ৰাণৰ সৈতে যুঁজ দিছে 12 গৰাকীৰো অধিক পৰ্যটকে এই বিভীষিকাৰ সাক্ষী হৈ ৰ'ল এই সকল দুৰ্ভগীয়া চাব নোৱাৰা শুনিব নোৱাৰা এই বুকু ভঙা দৃশ্য हम बस घूमने के हिसाब से आए थे पहलगाम और वहाँ पे अटैक्स हो गए तो हम भाग के आ गए जैसे तैसे अपनी जान बचा के आ गए वो भगवान का लाख लाख शुक्र है कि हमको बचा लिए बाकी 1 मिनट के अगर हम 2 मिनट भी वहाँ रुकते थे तो आज हम यहाँ पे नहीं होते थे দানৱৰ দলে হিন্দু কোন বাছি বাছি চলাইছিল আক্ৰমণ টাৰ্গেট কৰিছিল কেৱল পুৰুষ মুছলমান হয় নে নহয় পৰীক্ষা কৰিবলৈ খুলিছিল পুৰুষৰ পেণ্ট মুছলমান হয় নে নহয় প্ৰমাণ চাবলৈ নিৰ্দেশ দিছিল কলিমা মাতিবলৈ এক দম্পতীয়ে খাই থকাৰ সময়তে শুনা পাইছিল পাকিস্তানী পিশাচৰ মাত তেওঁক দেখাত মুছলমান যেন লগা নাই হত্যা কৰা গুলীচালনা কৰি পাকিস্তানী পিশাচৰ দলটো আঁতৰি যোৱাৰ পিছতো বহুপৰলৈকে হুঁচ হোৱা নাছিল তাত উপস্থিত থকা ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ চকুৰ সন্মুখতে নিজৰ স্বামীক হেৰুৱাই কান্দিবলৈ পাহৰি গৈছিল পেহেলগামত মধুচন্দ্ৰিকা কৰিবলৈ যোৱা এইগৰাকী মহিলাই आपने आप बोले ना मुझे क्या बोलते भेलपुरी खा रही थी मेरा पति साइड में था एक इंसान आया उसने उसको गोली मार दी यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है उसने उसको गोली मार दी नहीं आप टेंशन मत लो अब बेटा आप यहाँ पे रहो हम साथ में আনহাতে আন এগৰাকী পত্নীয়ে স্বামীৰ নিথৰ মৃতদেহৰ কাষত কান্দি কান্দি চিৎকাৰ কৰিছিল মোৰ স্বামীক বচোৱা ये जो भीड़ सब है प्रेशर आप टेंशन मत लो मेरे पति का बच्चा लो हम बचा देगा कोई बात नहीं बेहतर प्लीज भगवान के लिए बचा लो दब से मन युवा डिजाइन किया ठीक है हम बचा देंगे आप टेंशन मत लो मैं आ रहा हूँ मैं कहाँ पे आपका ये हस्बैंड মৃত্যু ভয়ে ইমান শংকিত কৰি তুলিছিল যে উদ্ধাৰ কৰিবলৈ যোৱা ভাৰতীয় সেনাক দেখিও ভয়তে চিৎকাৰ কৰি কান্দি উঠিছিল এই কিশোৰটিয়ে আনকি এগৰাকী মাতৃয়ে সেনাক দেখি চিঞৰিছিল মোৰ ল'ৰাটোক নামাৰিবা সন্ত্ৰাসবাদীৰ ভয়ত সেনাকো বিশ্বাস কৰিব পৰা নাছিল এই দুৰ্ভগীয়া ভুক্তভোগীসকলে পৰ্যটকৰ হেঁপাহৰ মিনি ছুইজাৰলেণ্ড পেহেলগামক বৌদ্ধভূমিলৈ পৰিণত কৰি পাকিস্তানী সন্ত্ৰাসবাদীয়ে চলোৱা এই কাপুৰুষ আক্ৰমণক এতিয়া সমগ্ৰ বিশ্বই দিছে ধিক্কাৰ গৰিহণা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনৰ নৃশংসতাই কপাই গ'ল সকলোৰে বুকু ভ্ৰমণৰ বিলাসেৰে পেহেলগামলৈ যোৱা প্ৰতিগৰাকী পৰ্যটকৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল অকাল মৃত্যুক সাৱটি লোৱা পৰ্যটকলৈ শেষ শ্ৰদ্ধা নিবেদন बैठो आराम से बैठो फायरिंग कर रहे हैं वो लोग हाँ बैठो अरे हम लोग फौजी हैं कुछ नहीं करेंगे आपकी सेफ्टी के लिए आए हो मेरा पति साइड में था एक इंसान आया उसने उसको गोली मार दी यहाँ पे এই মানুহখিনিক বুজাব কোনে কোনে তৰ্জমা কৰিব পাৰিব এই সকলৰ কাটৰ ভাষা মাত্ৰ কেইটামান মিনিটৰ জিংঘাষা নিমিষতেই সকলো শেষ কোনেনো জানিছিল ভ্ৰমণ বিলাস হৈ পৰিব পাৰে ভয়ানক নভবা যেন সকলোবোৰে হৈ উঠে এই জগতত এয়া শ্ৰীনগৰৰ পৰিৱেশ শাৰী শাৰীকৈ থৈ দিয়া আছে সন্ত্ৰাসবাদীৰ জঘন্য কাণ্ডত প্ৰাণ হেৰুৱাসকলৰ ক্ষত বিক্ষত শৰীৰক কফিনত ভৰাই মেৰাই থোৱা আছে বগা কাপোৰ চকুৰ সন্মুখত কাৰোবাৰ স্বামী কাৰোবাৰ পত্নী কাৰোবাৰ সন্তান
কান্দি কাতৰ হোৱাৰ বাহিৰে এইসকলৰ উপায় বাকী সকলো মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এইদৰে দিল্লীলৈ প্ৰেৰণ কৰিবলৈ সাজু কৰা হৈছে শ্ৰীনগৰত নিহতক শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰুণ পৰিৱেশত আৰক্ষী নিৰাপত্তাৰক্ষীও জনালে শেষ শ্ৰদ্ধা মৃতকক অমিত শ্বাহক সাক্ষাতৰ পাছতেই পুনৰ কান্দোনত ভাগি পৰিল মৃতকৰ আত্মীয় নাৰকীয় ঘটনাই ঘৰ থান বান কৰি পেলোৱা অৱস্থাৰ সন্মুখীন হোৱা এইসকলক যেন বুজনি দিয়াৰ কোনো উপায়েই নাই দুহাত প্ৰসাৰী যেন আত্মীয়ৰ ভিক্ষা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ওচৰত ইতিমধ্যে মৃতকৰ পৰিয়াললৈ 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে জম্মু কাশ্মীৰ চৰকাৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তক 2 লাখকৈ সামান্য পৰিমাণে আঘাতপ্ৰাপ্তক 1 লাখকৈ দিব জম্মু কাশ্মীৰ চৰকাৰে কিন্তু পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টৰ বৰ্বৰতাক মচিব পাৰিব জানো কিবা সাহায্যই নিহতৰ পৰিয়ালক সাক্ষাতৰ পাছতেই এক্স হেণ্ডেলযোগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হুংকাৰ নিৰপৰাধীক হত্যা কৰা সন্ত্ৰাসবাদীক মুঠেও ক্ষমা কৰা নহ'ব এই চকুপানী এই কান্দোন এই স্থবিৰতায়ো যেন তাকেই কৈছে ন্যায় লাগে মাথো ন্যায় নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পেহেলগামৰ নৰসংহাৰৰ দায়িত্ব স্বীকাৰ লস্কৰ-ই-তৈবাৰ ভগ্নী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRFৰ ফটোৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে 3টা সন্ত্ৰাসবাদীৰ স্কেটছ পেহেলগামৰ বৈচাৰণৰ সেউজ উপত্যকাত তেজেৰে ৰাঙলি কৰা সন্ত্ৰাসবাদীক শেষ কৰাৰ পণ ভাৰতৰ পেহেলগামৰ নৰসংহাৰ फायरिंग कर रहे हैं वो लोग हाँ फायरिंग कर रहे हैं ये चोट है मेरे बाजू में बगल में था দ্য ৰেজিষ্টেন্স ফ'ৰ্চ চমুকৈ TRFৰ দায়িত্ব স্বীকাৰ পলায়ন কৰা 4 সন্ত্ৰাসবাদীৰ ওপৰত হেন চকু NIAৰ আদিল আসিফ ফুজি সুলেমান শ্বাহ আৰু আবু তালহা দ্য ৰেজিষ্টেন্স ফ'ৰ্চ চমুকৈ TRFৰ এই 4 সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীত প্ৰাণ গ'ল 26 জন লোকৰ ফটোৰ সৈতে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিছে 3টা সন্ত্ৰাসবাদীৰ স্কেটছ এটা সন্ত্ৰাসবাদীৰ স্কেটছত জিলিকি আছে পিঠিত ওলমাই লোৱা এটা বেগ খোৱা বস্তুৰ লগতে তেনে বেগত দৰৱ কঢ়িয়াই পাকিস্তানৰ পৰা ভূস্বৰ্গ কাশ্মীৰত প্ৰৱেশ কৰিছিল ঘাতকৰ দলটো পেহেলগামৰ বেচাৰণৰ সেউজ উপত্যকা তেজেৰে ৰাঙলি কৰি পেলালে এই সন্ত্ৰাসবাদীৰ দলটোৱে नहीं आप टेंशन मत लो শ পৰ্যটকক নিৰ্বিচাৰ গুলী চলাই থকাৰ সময়ত আফগানিস্তানৰ কিছু ঠাইত প্ৰচলিত বস্তু ভাষাত কথা পাতিছিল 2টা সন্ত্ৰাসবাদীয়ে आपके बच्चे कुछ नहीं करेंगे थोड़ा बताइए हुआ আন 2টাৰ মুখত প্ৰত্যক্ষদৰ্শীয়ে শুনিছিল কাশ্মীৰী ভাষা नहीं बेटा शांत रहो लो ইতিমধ্যে চিনাক্ত হোৱা আদিল আসিফ ফুজি সুলেমান শ্বাহ আৰু আবু তালাহৰ সৈতে মুজফ্ফৰবাদ আৰু কৰাচীৰ সংযোগ বিচাৰি পাইছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই प्रेसिडेंट साथ आए हैं आपको किसी चीज का डरने के लिए हम साथ नहीं आपको किसी আনকি নৃশংস কাণ্ডৰ মূল পৰিকল্পনাকাৰীকো চিনাক্ত কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই যাৰ নাম সাইফুল্লাহ খালিদ ওৰফে সাইফুল্লাহ কাশুৰী লস্কৰ-ই-তৈবাৰ অন্যতম প্ৰধান সাইফুল্লাহ কাশুৰী কুখ্যাত সন্ত্ৰাসবাদী হাফিজ সঈদৰ ঘনিষ্ঠ সাইফুল্লাহ কাশুৰীৰ নেতৃত্বতে গঢ়ি উঠিছে লস্কৰ-ই-তৈবাৰ সহযোগী দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ TRF নামৰ সংগঠনটো পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিফ মুনিৰ উচতনিমূলক ভাষণৰ পাছতে সাইফুল্লাহ খালিদ ওৰফে সাইফুল্লাহ কাশুৰীয়ে পেহেলগাম আক্ৰমণৰ ব্লুপ্ৰিণ্ট ৰচনা কৰাৰ সন্দেহ ভাৰতীয় চোৰাংচোৱাৰ দেশ কঁপাই যোৱা ঘটনাৰ পাছত জম্মু কাশ্মীৰ আৰক্ষীৰ চোৰাংচোৱাৰ হাতত পৰিছে একাধিক তথ্য অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু ৰসদ পাতিৰ সৈতে কিছুদিন পূৰ্বে পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ঘাতকৰ দলটো ভূস্বৰ্গ কাশ্মীৰত সোমোৱা মাত্ৰকে অনন্তনাগ জিলাৰ পেহেলগামৰ বিভিন্ন ঠাইত তন্নকৈ পৰ্যবেক্ষণ কৰিছিল দলটোৱে
প্ৰথমে আইডি বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীকেইটাই, কিন্তু শেষ মুহূৰ্তত সলনি হৈছিল পৰিকল্পনা। লগে লগে দুটা দলত ভাগ হৈ পৰিছিল ঘাতকৰ দল। মুখত মাস্ক আৰু হাতত AK-47 লৈ অহা ঘাতকৰ দলটোৱে শেষ কৰি দিলে বহুজনৰ সপোন, যাৰ ক্ষোভত উত্তলি উঠিছে সমগ্ৰ দেশ। সন্ত্ৰাসবাদ শেষ কৰাৰ পণ লৈছে ভাৰতবৰ্ষই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কলিমা পঢ়িব জনাৰ বাবে পেহেলগামত প্ৰাণ বাছিল পত্নী সন্তানসহ অসমৰ এটা পৰিয়ালৰ। পৰিয়ালটোৰ কাষতে থকা লোক এজনক সন্ত্ৰাসবাদীয়ে গুলীৰে কৰিছিল ঠকা-সৰকা। পাক সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ শিহৰণকাৰী বিৱৰণ পৰিয়ালটোৰ মুখত। पूरी खाली थी, मेरा पति साइड में था, एक इंसान आया, उसने उसको गोली मार दी। यहाँ पे बोला कि ये शायद मुस्लिम नहीं है, उसने उसको गोली मार दी। अरे नहीं হিন্দু পৰ্যটকক বাছি বাছি হত্যা সন্ত্ৰাসবাদীৰ। एक इंसान आया, उसने उसको गोली मार दी। मुस्लिम नहीं है, उसने उसको কাপোৰ খুলি হিন্দু নে মুছলমান পৰীক্ষা। দেখাত মুছলমান যেন লগা নাই বুলি কৈ হত্যা। কলিমা পঢ়িবলৈ নজনাসকলক গুলীয়ে হত্যা। কলিমা পঢ়িবলৈ জনাৰ লগতে দীঘল দাঢ়িৰ বাবে পেহেলগামত প্ৰাণ ৰক্ষা পৰিল পত্নী সন্তানসহ অসমৰ দেৱাশিষ ভট্টাচাৰ্যৰ। পেহেলগামত পাক সন্ত্ৰাসবাদী বৰ্বৰ আক্ৰমণৰ শিহৰণকাৰী বিৱৰণ দিলে অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যই। কলিমা পঢ়িবলৈ নজনাসকলক অতি নিৰ্মমভাৱে গুলীয়ে হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। ये प्रेशर साथ आए हैं, आपको किसी चीज का डरने का जो लड़का लोग था, पुरुष आदमी का था, इसको सबको गुली कर रहा है, तो लड़की का नहीं गुली कर रहा है। और बहन का जो हस्बैंड है, इसको माथा में बंदूक ठकाया है। तो बोला जे तुम कहाँ से आया है, तुम्हारा धर्म क्या है? तो वो बोला, वो कुछ नहीं बोला, वो बोला आसाम से आ रहा है। हाँ, तो ये इसमें इस अवसर में वो लोग ईश्वर का नाम ले रहा है। मेरा बहन माटी में सो गया, क्योंकि इसमें और धर्मावलंबी आदमी लोग सब माटी में सो गया और ईश्वर का नाम ले रहा है। इसका जो चेहरा है, इसमें गोफ था, दाढ़ी था। मेरा भगने को एक ही चेहरा था, तो इसीलिए कि वो छोड़ दिया क्या। बैठो 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 आराम से बैठो। अरे नहीं हम लोग फौज हैं। এই সমগ্ৰ ঘটনা স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পাছতেই দেৱাশিষ ভট্টাচাৰ্যই কলিমা পঢ়িছিল। সন্ত্ৰাসবাদীয়ে দেৱাশিষ ভট্টাচাৰ্যৰ বুকুত বন্দুক থৈ সুধিছিল কি কৈ আছে। তেতিয়া দেৱাশিষ ভট্টাচাৰ্যই আৰু জুয়েৰে কলিমা পঢ়িবলৈ আৰম্ভ কৰিছিল। তাৰ পাছতেই দেৱাশিষ ভট্টাচাৰ্যৰ কাষৰজনক মূৰত গুলীয়ে আগুৱাই গৈছিল সন্ত্ৰাসবাদী। নিউজ 18ৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত দেৱাশিষ ভট্টাচাৰ্যই লগতে জনায় যে শেখ হাছিনাৰ পত্নী আৰু সন্তানৰ সৈতে এতিয়াও ফেন্সিং পাৰ হৈ পাহাৰৰ ওপৰলৈ উঠি গৈছিল। সন্ত্ৰাসবাদী গুলীবৰ্ষণৰ সময়ত জংঘলত লুকাই প্ৰাণ ৰক্ষা কৰিছিল ভট্টাচাৰ্য পৰিয়ালে। 50 মানুষ হব, একই লগে গভীৰ জংঘলত ওলাই গৈছিলে, দৌৰাইছিলে। তো তেওঁ এতিয়া মানে শ্ৰীনগৰত হোটেলত সেফ অৱস্থায় আছে। পেহেলগামৰ নৰসংহাৰৰ বৰ্ণনা দিলে গুৱাহাটীৰ এইটো দম্পতীয়ে। 15 এপ্ৰিলত কাশ্মীৰলৈ গৈছিল দম্পতীটো। পাক সন্ত্ৰাসবাদী আক্ৰমণৰ আগদিনা পেহেলগাম এৰিছিল দীপক আৰু তেওঁৰ পৰিয়ালে। বুধবাৰে বিয়লি শ্ৰীনগৰৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছে গুৱাহাটীৰ দম্পতীটো। हम लोग पहुंचे थे यहाँ 15 को 21 को जाना था, लेकिन वो क्या लैंडस्लाइड की वजह से जा नहीं पाए। पहलगाम को बहुत अच्छा लगा, लेकिन ये घटना हमारे लिए बहुत दुखद है। हम अपने आप को लक्की समझते हैं कि हम एक दिन पहले ही निकल के आ गए। एक इंसान आया, उसने उसको गोली मार दी। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। बैठो 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 बैठो। अरे नहीं हम लोग फौज हैं, हम लोग बैठो हम लोग फौज हैं। बैठो चलो। अरे हम लोग फौजी हैं, कुछ नहीं करेंगे, आपकी सेफ्टी के लिए आए हो।
পাকিস্তানৰ আশীৰ্বাদ পোষ্ট সন্ত্ৰাসবাদী সংগঠনৰ অমানসিকতাৰ বলি হ'ল বহুজন। তাৰ মাজতে প্ৰাণ হেৰুৱালে ভাৰতীয় নৌসেনাৰ এজন জোৱান বিনয় নৰৱালে। নৱ পৰিণীতা পত্নীৰ সন্মুখতে পাষাণ সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে লেফটেনেণ্ট বিনয় নৰৱালক। পাহান পাকিস্তানী উগ্ৰপন্থীৰ পেহেলগামত পাশবিকতা। প্ৰত্যক্ষদৰ্শী পত্নী পতিৰ প্ৰাণনাশ। কেমেৰাৰ সন্মুখত কাতৰ সহধৰ্মিনী। হিন্দু নে মুছলমান পৰীক্ষা কৰি পৈশাচিক হত্যা। बोलते भेलपुरी खाने से मेरा पति साइड में था, एक इंसान आया उसने उसको गोली मार दी यहाँ पे। उसने बोला कि शायद मुस्लिम नहीं है, उसने उसको गोली मार दी। नहीं आप टेंशन मत लो, अब बेटा आप यहाँ पे रहो, हम साथ में। मैडम आप कोई टेंशन मत ले, हम साथ में। अरे मैडम ये प्रेसिडेंट साथ आया है, आपको किसी चीज का डरने के लिए हम साथ में। आपको किसी को কেমেৰাত কান্দি কাতৰ হোৱা এই মহিলাগৰাকীৰ নাম হিমাঞ্চি নৰৱাল। মাত্ৰ 6টা দিন পূৰ্বে ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালৰে বিবাহ পাশত আবদ্ধ হোৱা হিমাঞ্চিয়ে হয়তো ভবাই নাছিল এই দিনো দেখিবলৈ পাব। 16 এপ্ৰিলত স্বামীৰ সৈতে বিবাহ অনুষ্ঠানত আনন্দেৰে অতিথিক অভিবাদন জনোৱা হিমাঞ্চি আজি প্ৰয়াত। কোন মহিলাই বাৰু সহ্য কৰিব স্বামীৰ এনে মৃত্যু? হাতত আঁকি লোৱা মেহেন্দিৰ ৰং আঁতৰাই নাছিল। নৰপিশাচৰ নৰমেধত মধু চন্দ্ৰিকাৰ মধুক্ষণ নৰক যান্ত্ৰণালৈ পৰ্যবসিত হ'ল। 26 বছৰীয়া বিনয় নৰৱাল আছিল হাৰিয়ানাৰ কৰ্ণালৰ। চাকৰি সূত্ৰে কোচিত আছিল নৰৱাল। বিয়াৰ বাবে মছৰিলৈ গৈছিল নৰৱাল। কম সময়ৰ ছুটীলৈ সপত্নীক 21 এপ্ৰিলত যাত্ৰা কাশ্মীৰলৈ। মাত্ৰ 2 বছৰৰ পূৰ্বে ভাৰতীয় নৌসেনাত যোগ দিছিল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ বিনয়ে। ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান বিনয়ৰ অকাল বিয়োগত শোকস্তব্ধ সকলো। मैं तो क्या कहना चाहूँगा, यही है गवर्नमेंट से अर्ज है हमारी कि ऐसे आदमियों पे सख्त से सख्त उनको सजा मिलनी चाहिए और इस उग्रवाद को खत्म किया जाए, किसी तरह से भी किया जाए, ताकि आगे भी कोई ऐसी घटनाएं ना हो, चाहे वो सिविलियन है चाहे आर्मी का है, कोई भी है, किसी के ऊपर भी ऐसी कार्रवाई नहीं होनी चाहिए, ऐसी घटना नहीं घटनी चाहिए। प्रतिवेशीरो कातर अवस्था। अभी शादी हुई थी इनकी, 4 दिन पहले रिसेप्शन थी, सारी गली में खुशी का माहौल था। ये जानकारी मिली कि आतंकवादियों ने उनको पूछ के गोली मार दी है और मौके पे ही उनकी अभी शादी 4-5 दिन से ही सारी गली में पूरा खुशी का माहौल था इनका। মধু চন্দ্ৰিকাৰ বাবে ইউৰোপ যোৱাৰ মন মেলিছিল নৱদম্পতিয়ে। ভিছা নোপোৱাৰ বাবে বাতিল হৈছিল ইউৰোপ ভ্ৰমণ। শেষ মুহূৰ্তত পৃথিৱীৰ ভূস্বৰ্গলৈ যাত্ৰা, কিন্তু পৰিণতি এয়া। অহা 1 মেত 27 বছৰীয়া হ'লহেঁতেন বিনয়। 3 মেত কোচিলৈ সপত্নীক উভতি যোৱাৰ কথা, কিন্তু বৰ্বৰ নৰপিশাচে যেন নতুনকৈ লিখিলে ভাগ্যলিপি। সামাজিক মাধ্যমত বিয়পি পৰিছে এই বিশেষ ফটো। সংবেদনশীল প্ৰতিজন মানুহেই এবাৰলৈ কৈছে এই ছবিয়ে যুগ যুগ ধৰি খেদি পৰিব সকলোকে। This will hunt so long. Bureau Report, News 18, Ahom, Northeast. ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালক শেষ বিদায় জনালে দুৰ্ভগীয়া পত্নীয়ে। যুৱ জীৱন আৰম্ভ কৰাৰ এসপ্তাহ নহওঁতেই সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱালে ভাৰতীয় নৌসেনাৰ বিষয়াগৰাকীয়ে।
should all be proud of him in every way. পেহেলগামৰ সন্ত্ৰাসবাদী নৰসংহাৰৰ ঘটনাত প্ৰাণ হেৰুৱাসকলৰ ভিতৰত এজন অৰুণাচলৰ তাগে হালিয়াং নামৰ অৰুণাচলৰ লোকজন বায়ুসেনা বিভাগত কৰ্মৰত আছিল। পত্নীৰ সৈতে পেহেলগামৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তাগে হালিয়াং। মঙলবাৰে বিয়লি হঠাৎ সন্ত্ৰাসবাদীয়ে পেহেলগামত বৰ্বৰভাৱে চলোৱা গুলীচালনাৰ ঘটনাত মৃত্যু হোৱা 26 জনৰ ভিতৰত এই তাগে হালিয়াঙো আছে। বায়ুসেনা বিভাগৰ প্ৰশাসনীয় সহযোগী ৰূপে কৰ্মৰত আছিল অৰুণাচলৰ তাগে হালিয়াং। সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত চাৰু কামহুৱা সম্প্ৰতি সুস্থ অৱস্থাত আছে। অৰুণাচলৰ জিৰোত ঘৰ তাগে হালিয়াঙৰ। ये महीना का जो है 16 तारीख को हम दोनों बातचीत हुआ। फिर वो नया नया शादी था, 1 साल ही हुआ था, और उनका मिसेस को बुला करके उनके सामान को थोड़ा ले जाने के लिए दोनों एक साथ में आने के लिए वो प्रयास कर रहा था। फिर मिसेस दोनों साथ में गए और हम तो इतना अनुमान है कि शायद उन्होंने जो है कश्मीर से निकल रहा है, थोड़ा घूम करके आएंगे बोल करके सोचा होगा। तो जहाँ पर जो घटना घटी है पहलगाम में, तो उसी में जो है उनका जो है आज हादसा हो गया है। और हम भारत सरकार से मामा का हिसाब से यही उम्मीद रखता हूँ, और उनका पार्थिव शरीर को हमारा जीरो तक, जहाँ पर हमारा जो ALG ग्राउंड है, एडवांस लैंडिंग ग्राउंड है, वहाँ से हमारा 2-2.5 किलोमीटर का डिस्टेंस है, यहाँ तक लाने से ठीक है। और उसका साथ साथ में मैं यही भी गुजारिश करना चाहेंगे कि हमारा जो अरुणाचल सरकार जो है, पेमा खांडू जी से मैं निवेदन करना चाहेंगे, आप जो पूछ के जो इस दुर्घटना को अपना तरफ से जो कार्य शुरू करें और पार्थिव शरीर को हमारा घर तक यहाँ पहुँचाने से मैं एक बहुत ही मतलब जो है धन्यवाद अर्पित करना चाहेंगे। इस वेरी अनफॉर्चुनेट है कि पहलगाम में इस तरह के इंसिडेंट हुआ है, जेनोसाइड, जिसमें 28 लोग मारे गए हैं। उनमें से एक हमारा भाई तागे हालियां, वो भी शहीद हो गए। और इस तरह के घटना को हम लोग ऐसे फैमिली मेंबर्स ऐसे जीरो की तरफ से, जो लोअर सुबनसिरी जो जिला है अरुणाचल प्रदेश में, उस तरफ से हम इसको निंदा करते हैं। वी कंडेम सच इंसिडेंट्स, और इस तरह का इंसिडेंट्स को भारत सरकार प्रॉम्प्ट एक्शन लेना चाहिए। ইতিমধ্যে আমি জনাইছো যে ভাৰতীয় নৌসেনাৰ লেফটেনেণ্ট বিনয় নৰৱালক শেষ বিদায় জনালে দুৰ্ভগীয়া পত্নীয়ে। বৰ্তমান বিনয় নৰৱালৰ এয়া ঘৰৰ পৰিৱেশ, বহু লোকৰ ভিৰ হৈছে তাত। সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে। অতি শোকাকুল পৰিৱেশ। যুগ্ম জীৱন আৰম্ভ কৰাৰ এসপ্তাহ নহওঁতেই সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুৱালে ভাৰতীয় নৌসেনাৰ বিষয়াগৰাকীয়ে। পত্নীয়ে আজি অন্তিম বিদায় জনাইছিল, হুকাই কান্দি উঠিছিল। তাৰ পাছতো অৱশ্যে জয় হিন্দ বুলি তেওঁ কৈছিল আৰু ভাৰতীয় সেনাক উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে আহ্বান জনাইছিল। তাৰপাছত এয়া বিনয় নৰৱালৰ বাসগৃহৰ পৰিৱেশ, বহু লোকৰ সমাগম হৈছে। সকলোৱে অন্তিম শ্ৰদ্ধাঞ্জলিৰ বাবে ভিৰ কৰিছে। ভাৰত মাতা কি জয়ধ্বনি বিনয় নৰৱালৰ এয়া বাসগৃহৰ চৌহদত। আৰু সকলোৱে একেমুখে গৰিহণা দিছে পাকিস্তানৰ মদত পুষ্ট এই সন্ত্ৰাসবাদীক। উচিত প্ৰত্যুত্তৰ সকলোৱে কামনা কৰিছে। লগতে শোকাকুল পৰিৱেশ এয়া বাসগৃহত। এগৰাকী শক্তিশালী
ভাৰতীয় নৌসেনাৰ জোৱান বিনয় নৰৱাল আৰু নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছিল, পত্নীৰ সৈতে ভ্ৰমণত গৈছিল, তেতিয়া এই ঘটনাটো সংঘটিত হ'ল। মাত্ৰ যুগ্ম জীৱন আৰম্ভ হৈছিল এসপ্তাহ পূৰ্বেহে আৰু তাৰ পাছতেই হঠাৎ এই অঘটন সংঘটিত হৈ গ'ল। এই ঘটনাই সকলোৰে মাজত শোকাকুল অৱস্থাৰ সৃষ্টি কৰিছে, লগতে প্ৰতিশোধৰ অগনিও জ্বলিছে। প্ৰতিগৰাকী ভাৰতীয় আজি ক্ৰোধান্বিত, সন্ত্ৰাসবাদীক এশিকনি দিয়াৰ বাবে সকলোৱে আহ্বান জনাইছে। এয়া পত্নীয়ে বিদায় জনোৱাৰ মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ। আনফালে পেহেলগামত ফুৰিবলৈ গৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কানপুৰৰ শুভম দ্বিবেদীয়েও। পৰিয়ালৰ আপোনজনৰ সৈতে কটোৱা এক মধুৰ মুহূৰ্তই শেষ অধ্যায় হৈ ৰ'ল শুভমৰ জীৱনৰ। মাত্ৰ 2 মাহ পূৰ্বেহে বিয়া পাতিছিল দুৰ্ভগীয়া শুভমে। হোটেলৰ কোঠাত হাঁহি ধেমালি, পৰিয়ালৰ আপোনজনৰ সৈতে কটোৱা এক মধুৰ মুহূৰ্ত। কোনে জানিছিল এই ধেমালিয়েই হৈ পৰিব জীৱনৰ শেষ অধ্যায়। কিন্তু শুভম দ্বিবেদীৰ বাবে সেয়ে হৈ পৰিল নিৰ্মম বাস্তৱ। পেহেলগামত ফুৰিবলৈ গৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱালে কানপুৰৰ শুভমে। जानकारी इस तरीके से हुई, जैसे मान लीजिए वो घूमने गए हुए थे तो हमने उनको फोन किया, तो उन्होंने बताया कि अभी थोड़ी देर पहले इस तरह की घटना हो गई है। और परिवार में क्योंकि करीबन 11 लोग वहां पर घूमने गए हुए थे ग्रुप में, तो उसमें से शुभम भैया और उनकी वाइफ ईशान्या, ये दोनों लोग घुड़सवारी करते हुए ऊपर गए थे पहलगाम। वहां पर गोलीबारी हुई और ईशान्या भाभी ने फोन करके सबको ये जानकारी दी। तो उन लोगों को भी श्योरिटी नहीं थी कि क्या हुआ है असल में, क्योंकि भगदड़ मच गई थी वहां पर और जिस तरीके का माहौल था उस तरीके के माहौल में कुछ समझ में नहीं आ रहा था। हालांकि थोड़ी देर के बाद ये पुष्टि हुई कि गोली उनके सर पे लग गई है। अभी शुभम जी की शादी अभी 12 फरवरी को ही हुई थी, अभी बहुत ज्यादा समय नहीं हुआ था। 12 फरवरी को उनकी शादी हुई थी, 31 साल की उम्र थी। যোৱা 17 এপ্ৰিলত কাশ্মীৰ ফুৰিবলৈ গৈছিল শুভম দ্বিবেদী সহ মুঠ 11 জন পৰিয়ালৰ সদস্য। বুধবাৰে উভতি অহাৰ কথা আছিল ঘৰলৈ, কিন্তু ঘৰ পোৱাৰ আগতে শুভমৰ ঘৰলৈ আহিল এটা অশুভ খবৰ। হিন্দু হত্যাযজ্ঞ চলোৱা পাকিস্তানী পিশাচে হত্যা কৰিলে শুভম দ্বিবেদীক। এই খবৰত শোকস্তব্ধ শুভমৰ পৰিয়াল। শুভমৰ ভাতৃয়ে ক'লে হত্যাৰ পূৰ্বে নাম সুধি লৈছিল ঘাতক সন্ত্ৰাসবাদীয়ে। आतंकियों ने हमला किया और ये भी बताया कि शायद नाम पूछने के बाद गोलीबारी चलाई गई, नाम पूछने के बाद फिर गोली चलाई गई। क्योंकि सरकार से हमारी सिर्फ इतनी दरख्वास्त है कि जो भी वहां पर घटना हुई है उसके जो भी प्रोसीजर्स वहां पर है उनको जल्दी से जल्दी खत्म करके जो भी स्थिति है उसको स्पष्ट करें। মাত্ৰ 2 মাহ আগতেহে বিয়া পাতিছিল দুৰ্ভগীয়া শুভমে। সিমেণ্ট ব্যৱসায় চলোৱা শুভম দ্বিবেদীয়ে যোৱা 12 ফেব্ৰুৱাৰীতহে বিবাহ পাশত আবদ্ধ হৈছিল। বিয়াৰ পিছত পৰিয়ালৰ সৈতে প্ৰথমটো ভ্ৰমণৰ পৰিকল্পনা কৰি পেহেলগামলৈ গৈছিল শুভম, কিন্তু সকলো আনন্দ পানী হৈ পৰিল। হিন্দু হোৱাৰ বাবে শুভমৰ জীৱনলৈ নামি আহিল কাল অমানিশা।
শুভমৰ মৃতদেহ ঘৰলৈ সোনকালে পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী তুলিছে শুভমৰ পৰিয়ালে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল স্থানীয় এজন যুৱকো। মঙলবাৰৰ ঘটনাত নিহত হোৱা একমাত্ৰ মুছলমান যুৱকজনৰ নাম আছিল সৈয়দ আদিল হুছেইন শ্বাহ। পেহেলগামত ঘোঁৰা ভাড়া দি জীৱন নিৰ্বাহ কৰা এইগৰাকী যুৱকে পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিয়ে। পৰ্যটকক গুলিয়াবলৈ উদ্যত হোৱা সন্ত্ৰাসবাদীৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি ল'ব বিচাৰিছিল সৈয়দ আদিল হুছেইনে। পেহেলগামৰ পৰ্যটনেৰে জীৱন নিৰ্বাহ কৰা সৈয়দ আদিল হুছেইনে কোনো কাৰণতে সন্ত্ৰাসবাদীৰ বাবে পেহেলগামৰ দুৰ্নাম হোৱাটো বিচৰা নাছিল আৰু পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ মৃত্যুক সাৱটিলে সৈয়দ আদিল হুছেইনে। আৰু পেহেলগামৰ নৰসংহাৰৰ পাছতে আদিল হুছেইন শ্বাহৰ গৃহতো শোকৰ বন্যা বৈছে। एक बच्चा कमाए वाला से कुछ तो बड़ा ही से हाय अल्लाह के कर सौन के कर खुदाया। घर में और कोई नहीं है कमाने वाला? ना 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 हाँ। ये कमाए वाला ये वहाँ पे घोड़ा चलाता था? हाँ घोड़ा चलाता था। ये कमाए वाला चाहिए ये कमेदार ये एक बच्चा कमाए वाला से कुछ तो बड़ा ही से हाय अल्लाह के कर सौन के कर खुदाया। घर में और कोई नहीं है कमाने वाला? ना 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 हाँ। ये कमाए वाला ये वहाँ पे घोड़ा चलाता था? हाँ घोड़ा चलाता था। एक कल पहलगाम घोड़े चलाने के लिए गया था। अच्छा। मजदूरी को। फिर हम 3 बजे हमने सुना कि वहाँ पे ऐसा वाक़ा हो गया जिसमें हमने इसको फोन किया तो फोन स्विच ऑफ आया इसका। फिर बाद में जब 3-4 बज गए 4-4:30 बजे इसका फोन ऑन हुआ। फिर हम फोन करते रहे तो फोन किसी ने नहीं उठाया। फिर हम गए अजमुकाम थाने में अच्छा। वहाँ हमने ये रिपोर्ट रखी। फिर हम वहाँ से आए घर में और फिर बाद में पता चला कि इसको एक्सीडेंट हो गया वहाँ पे। तो फिर हमारे लड़के गए वहाँ, उन्होंने देखा जब तो ये अस्पताल में था वहाँ। পাকিস্তান সেনা প্ৰধানৰ প্ৰৰোচিত মন্তব্যই পেহেলগামৰ নৰসংহাৰৰ কাৰণ আছিল নেকি? পাক সেনা প্ৰধান আসিফ মুনিৰে কিছুদিন পূৰ্বে ইছলামাবাদৰ এখন বিনিয়োগকাৰী সন্মিলনত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল। কাশ্মীৰ পাকিস্তানৰ ৰক্ত প্ৰবাহিত হীৰা বুলি আখ্যা দিছিল। কাশ্মীৰৰ সন্ত্ৰাসবাদীক যোদ্ধা বুলি পূৰ্ণ সমৰ্থন দিছিল। আজি পাকিস্তান চৰকাৰে পেহেলগামৰ ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই বুলি দাবী কৰিলেও মুনিৰৰ এই মন্তব্যই সন্ত্ৰাসবাদীয়ে কুটাঘাত কৰাত সাৰপানী যোগাইছিল। Our stance, government stance on Kashmir is absolutely clear. It was our jugular vein. It is our jugular vein. We will not forget it. And we will not leave our Kashmiri brethren in their heroic struggle, what they are waging against the Indian occupation. And we have fought free war for Kashmir. To the Muslims of the Gaza also. Every kind of support that has been extended